এইবিলাক যদি আপুনি শিকিবলৈ আহে শিকিবলৈ আহোতেও আপুনি পাব পইচা কেনেকৈ পইচা পাব বা কেনেকৈ ইয়াক তৈয়াৰ কৰিব এই গোটেই ভিডিঅ'টো চাব আৰু আপোনালোকে জানে যে মই প্ৰফেশনেলি কেতিয়াও ভিডিঅ' নবনাও য'ত মানে আমাৰ স্বাভিমান এটা জড়িত হৈ থাকে য'ত মহিলাই কাম কৰে য'ত আমাৰ অসমীয়া লৰাই ৰেষ্টুৰেণ্ট দিয়ে মই ফ্ৰী প্ৰমোশ্যন কৰোঁ মই কোনো ধৰণৰ পইচা নলওঁ সেইকাৰণে মই আপোনালোকক যিবিলাক একদম শুদ্ধ আৰু সত্য মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি চায়ে আছে নিজে গম পায় গতিকে এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেকৈ এইবিলাক বনায় ক'ত বনায় তাৰ বিষয়ে আমি জানিম আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আপোনালোকে চাওক আৰু বিশেষকৈ মোৰ এডাল বহুত বেছি পচন্দো লাগিছে ভাল লাগিছে তাৰ অন্য এটা উদাহৰণ আজি মই দেখুৱাব বিচাৰিছোঁ গুৱাহাটীৰ মাজমজিয়াত এখন বিপণী আচলতে এটা খুব ধুনীয়া চাৰিওফালে এটা ধুনীয়া পৰিৱেশ আৰু তাৰ মাজত মই আৰু মোৰ প্ৰথম আহিয়েই গোলাপ ফুললৈ চকু পৰিছে যিহেতু মই খুব ৰোমেণ্টিক মানুহ হয় এতিয়া বুঢ়া হৈছোঁ বাৰু যি নহওক বিতৰ্ক কৰিবৰ কাৰণে মাজে মাজে চান্স দিম টেনশ্যন ল'ব নালাগে আৰু এপাক গোলাপ ফুল দেখাইছোঁ কাৰণ ওচৰত দেখাই দিয়া এই বস্তুবিলাক অকণমান ব্যতিক্ৰম বহুত দিনৰ পিছত অকণমান ব্যতিক্ৰম বস্তু দেখুৱাই দিছোঁ মই যিহেতু আমাৰ কেইগৰাকীমান খুব উদ্যমী মহিলা বুলি ক'ব লাগিব খুব ধুনীয়া কিছুমান বস্তু লৈছে আপোনালোকে চাওক এইটোৰ দ্বাৰা আপোনালোক স্বাৱলম্বী হ'ব পাৰিব এনেকুৱা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি আপুনি ব্যৱসায় কৰিব পাৰিব এইটো কি হয় মই আপোনালোকক খোৱা নে কি কৰা মই পিছত কৈ আছোঁ দেখিবলৈ খুব ধুনীয়া দেখিছে আপোনালোকে আৰু মই দেখুৱাইছোঁ এইটো ইয়াৰ নামবোৰ কেনেকুৱা মই জানিব বিচাৰিম এইটো কি বুলি কয় টিলাইট এইটো টিলাইট বুলি কয় এইটো খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এই চাকিবোৰ এইটো কিবা নাম দিছে নেকি দিয়া অকণ ওচৰত দেখুৱাই দিব এইবিলাক আচলতে মোৰ কেমেৰা পাৰ্চনজন আজি নতুন সেইকাৰণে অকণমান দিগদাৰ হৈছে এইটো কি এইটো মতিচুৰ লাডু আচ্ছা এইটোতে জ্বলিব নেকি আচ্ছা এইবিলাকক ফ্লোটিং কেণ্ডেল বুলি কয় এইবোৰ কি হয় এইটো জেল কেণ্ডেল আচ্ছা কিমান প্ৰাইচ হয় এইটো 150 জেল কেণ্ডেলটো অকণমান দামটো বেছি হয় 150 আৰু এইটো আমাৰ যিসকল আমাৰ নদী নাৰী জাগ্ৰত শক্তি অসমৰ মহিলা আছে তেওঁলোকে অলপ চাব যাতে তেওঁলোকৰ পৰা এই ব্যৱসায়টো আপোনালোকৰ ওচৰলৈও যায়গৈ অসমৰ বিভিন্ন মহিলাসকলে এইবিলাক ব্যৱসায় কৰিব পাৰে আৰু কি আছে এইটো দেখুৱাব পাৰিব দিয়াই হয় এইটো ডাঙৰ খুব ধুনীয়া এটা এয়া কৰিছে বাইদেউহঁতে এইটো ক'ত কেনেকৈ কৰিছে আপোনালোকে এইটো আপোনাৰ NSIC আণ্ডাৰত মানে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো এটা ট্ৰেইনিং দিয়া হয় একমাহীয়া সেইটোত আচলতে আমাক যিসকল মহিলা ঘৰতে মানে বহি পেলাই স্বাৱলম্বী হ'ব বিচাৰে তেখেতসকলৰ কাৰণে এইটো সুবিধা দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেইকাৰণে তেওঁলোকে এইটো সুযোগ পাইছে সুযোগতে কাৰণ এখন আমি আজি এটা জেগা পাইছোঁ য'ৰ কাৰণে এইটো আমি ফ'কাছ কৰিব পাৰিছোঁ বস্তু দেখাব পাৰিছোঁ এই বিশেষ মহিলাগৰাকী আচলতে মই তেখেতৰ পৰিচয়টো দিবলৈ নাযাওঁ তেওঁ খুব স্বাৱলম্বী মানে এজন বিশেষ ব্যক্তিৰ পত্নী হয় চবেই জানে তেওঁ কোনো পইচা পাতিৰ অভাৱ নাই মই যিমান দূৰলৈকে জানো 7-8টা পৰিয়াল পুহি ৰাখিব পৰা তেওঁলোকৰ ব্যৱস্থা আছে আৰু অলৰেডি কেইবাটাও পৰিয়াল তেওঁলোকে পুহি ৰাখিছে কাৰণ তেওঁলোকৰ যথেষ্ট এটা ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোৱে জানিব মই পিছত কৈ দিম আৰু গোটেইখিনি লাগি ভাগি কৰিছে ন গোটেইখিনি লাগি ভাগি কৰিছে 10-12গৰাকী আছে আমাৰ এতিয়া এইটো যদি বেলেগে বনাওঁ বুলি কয় বা এই ব্যৱসায়টো আপোনালোকক বাহিৰলৈ নিওঁ বুলি কয় কেনেকৈ কি কৰিব এইটো প্ৰচেছ আচলতে আমাক কামটো শিকোৱা গৈছে কিন্তু আমি ভাবিছোঁ যে এনেধৰণে আমি যদি আজিতো আমি ফ'কাছত আমাক এই বস্তুটো আচলতে মানুহৰ ওচৰত প্ৰকাশটো বেছি প্ৰচাৰটো হোৱা নাই যদি আমাৰ এনেকৈ ছ'চিয়েল মাধ্যমে যদি আমাক অকণমান সকাহ দিয়ে এই উঠি অহা মহিলাকেইটা আচলতে মই আপুনি কৈছে মই এইটো কাৰণে ফুল্লি আমাৰ আপোনালোকে চাওক আমি এখন জাতীয় স্বাভিমানৰ আমি এটা স্বাভিমানিক যুদ্ধ চলাই আহিছোঁ বহুত দিনৰ পৰা মই বিভিন্ন সময়ত য'তেই দোকানত গামোচা পাইছোঁ মই দলিয়াই দিছোঁ গামোচা লৈ যিবিলাক বহিৰাগত গামোচা কোনোবাই যদি মোক সভা সমিতিত গামোচা বহিৰাগত দিছে মই আপোনালোকে দেখি আহিছে মই দলিয়াই দিছোঁ এইবিলাকক গামোচা জ্ঞান নকৰোঁ ঠিক তেনেকৈ চাইনাৰ কিছুমান সামগ্ৰীয়ে গোটেই অসম ভৰি পৰে বিভিন্ন সময়ত কিন্তু তাৰ পৰিৱৰ্তে এইবিলাক যদি আমি ব্যৱহাৰ কৰোঁ এটা সুস্থিৰ বাতাবৰণ অসমখনত সৃষ্টি কৰিব এই বস্তুটো আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকক যিবিলাক বোম বাৰুদ এইবিলাকৰ পৰা অকণমান আঁতৰাই ৰাখি এইবিলাক যদি বস্তু ব্যৱহাৰ কৰা যায় আপোনালোকে দিৱালী যিহেতু মানে গতিকে দিৱালীটো আপোনালোকে এনেকুৱা খুব সুন্দৰভাৱে বিভিন্ন বাৰ্থডে বা বিভিন্ন ধৰণৰ যিবিলাক আপোনালোকে অনুষ্ঠান কৰে ঘৰত
তেনেকুৱাত আপোনালোকে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব আৰু সজাই ৰাখিবলৈও খুব ধুনীয়া লাগিছে দেখি। কিমান টাইম জ্বলিব এডাল? এইটো আপোনাৰ 8-9 ঘণ্টা জ্বলিব। 8-9 ঘণ্টালৈকে এডাল জ্বলিব। গতিকে খুব ধুনীয়া এই প্ৰচেষ্টা আৰু আগুৱাই যাব লাগে বিভিন্ন ঠাইলৈ। অসমৰ বিভিন্ন ঠাই নাৰীয়ে ইয়াৰ আদৰ্শ ল'ব লাগে বুলি মই ভাবোঁ। আৰু কিমান সময় আপোনালোকে ইয়াত মানে কিমান সময় দিনটো কিমান সময় ব্যৱহাৰ কৰিছে? আমিতো 4-5 ঘণ্টা কণ্টিনিউ আমি কৰিয়ে আছোঁ। এইটো আপোনালোকৰ ফাৰ্ষ্ট ইনিচিয়েটিভ মানে ফাৰ্ষ্ট? হয় ফাৰ্ষ্ট। ঠিক আছে। আৰু মানে আপোনালোকে আগুৱাই লৈ গৈ থাকিব ন? আগুৱাই দিম বুলি ভাবিছোঁ। যদি সুবিধাবোৰ পাওঁ তেনেহ'লে লৈ যামগৈ। আজি এটা প্ৰদৰ্শনীমূলক এয়া আছিলে। বাইদেউ আপুনি কিবা ক'ব? কিয় কওক। আপুনি কৰি আছেতো। বয়ে নকয় বাৰু, যি নহওক। এতিয়া মই গোটেইখিনি দেখুৱাই দিলোঁ আপোনালোকক। এয়া আপোনালোকে চাওক, প্ৰতিটো বস্তুৱে মই দেখুৱাই দিছোঁ। খুব ধুনীয়া এটা আপোনালোকে এইটো একেলগ কৰি কৰিব পাৰিব। আৰু মই এখন দেখুৱাই দিছোঁ লাষ্ট কৌমুদী। ইয়াত এটা নাম্বাৰ দি থোৱা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু মই আমাৰ যিবিলাক মোৰ লগত সংলগ্ন হৈ আছে তেওঁলোককো কৈছোঁ, আপোনালোকে নিজৰ জিলাবিলাকত এইটো কাম কৰিব পাৰিব। কণ্টেক্ট কৰিব কাৰ লগত? আপোনালোকৰ লগত। এইটো NSIC মানে স্মল ইণ্ডাষ্ট্ৰী যিটো আমাৰ বামুণী মৈদামত অৱস্থিত আছে, তাতে আচলতে ফৰ্মবিলাক দিয়াই থাকে। ফ্ৰীকে প্ৰশিক্ষণ দিয়ে নেকি? ফ্ৰী প্ৰশিক্ষণ। ওলটাই তেখেতসকলে আমাক এটা অহা যোৱা খৰচো দিয়েহে আৰু এখন আমাক চাৰ্টিফিকেট দিয়ে, যাৰ কাৰণে আমি ইণ্ডাষ্ট্ৰিটো ষ্টাৰ্ট কৰিব পাৰোঁ। এটা ভাল সুবিধা দিছে, যিটো সুবিধাটো মানুহে সকলোৱে লওক আমি বিচাৰোঁ। আমি এইটো প্ৰচাৰ এইটো কাৰণে বিচাৰিছোঁ যে বহুত মহিলাই এইটো কৰিব বিচাৰি আছে যে ক'ত পায় সেইটো নাজানে, আৰু তালৈ তেওঁ